নমস্কাৰ। আধুনিক অসমীয়া কবিতাৰ কবি হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি, যাক আমি প্ৰেম আৰু ৰদালিৰ কবি বুলিও কওঁ। এইগৰাকী প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যদেৱৰ আজি মৃত্যুবাৰ্ষিকী। এই মৃত্যুবাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি দুটিমান কবিতা আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। ৰাতি, এতিয়া মোৰ টোপনি আহিব খুজিছে, অথনিৰে পৰা ইকাতি সিকাতি কৰি বিচনাখনতে পৰি আছো। ৰাতি আৰু আন্ধাৰ হলে শীতানৰ খিৰিকীখন মই লাহেকৈ খুলি দিম। হাচনাহানাৰ সিপাৰে জিকমিকাই উঠিব আন্ধাৰে ৰাতিৰ তৰাৰ মৰ্মভেদী স্তব্ধতা। মোৰ দুৰ্বল মাধাৰ বুকুত খন্তেকীয়া ফুলৰ গোন্ধে সজীৱ পাহি মেলি দিব, সজীৱ পাহি মেলি দিব, পাহি মেলি দিব। ভোগালী, তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জোৰাই। প্ৰেম নিশ্চয় এনেকুৱাই, আৱৰণ খুলি হৃদয় জোৰাই।